So, dear students, first unit test 2025 ক্লাছ 9-ৰ ইংলিছৰ MCQ বিলাক আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তোমালোকে সেই ভিডিঅ'খন চাব পাৰা। আৰু এতিয়া আমি আলোচনা কৰিম ডেছক্ৰিপটিভ পাৰ্ট যিটো আছে সেকশন বি টেক্সচুৱেল কুৱেশ্যনছ। এইটো আমি আলোচনা কৰিম কি কি কুৱেশ্যন আহিছিল সেই কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। এনসাৰবিলাক আলোচনা কৰা নহ'ব ইয়াত। তোমালোকে কুৱেশ্যনৰ পৰা এটা ধাৰণা ল'ব পাৰা আৰু তাৰ পৰা তোমালোকে নোটবুক আছে অথবা ৰেফাৰেন্স বুকৰ পৰা তোমালোকে নিজে নিজে প্ৰস্তুত কৰি ল'বা। এতিয়া কথাটো হ'ল যে 21 নম্বৰ কুৱেশ্যনটো যিটো আছে এইটো এ নম্বৰত কোৱা হৈছে when was Evelyn's deafness confirmed? অৰ্থাৎ ইভেলাইন গিলানি যে তেওঁ শ্ৰৱণ শক্তি হেৰুৱাই পেলাইছিল সেইটো কেতিয়া ফিক্স কনফাৰ্ম হৈছিল, অৰ্থাৎ সেইটো নিশ্চিত কেতিয়া হৈছিল? এইটো হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে এইটো 11 বছৰ বয়সত হৈছিল। 8 বছৰ বয়সত সেইটো লক্ষণ দিছিল যে তেওঁৰ শ্ৰৱণ শক্তিটো অলপ হেৰুৱাইছে, কিন্তু সম্পূৰ্ণৰূপে শ্ৰৱণ শক্তি হেৰুৱাইছিল কেতিয়া? when he was 11 years old। অৰ্থাৎ এই কুৱেশ্যনটো তোমালোকে লিখিলে হ'ব ইভেলাইনছ ডিফনেছ was confirmed at the age 11 at the age 11। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 2 লৈ how old was Bismillah Khan when his mother took him to his maternal uncle's house in Banaras। অৰ্থাৎ বিসমিল্লাহ খানৰ বয়স কিমান আছিল যেতিয়া তেখেতৰ মাকে কি কৰিছিল, তেখেতক লৈ মমায়েকৰ ঘৰত লৈ ফুৰিবলৈ লৈ গৈছিল। আৰু মমায়েকৰ ঘৰ ক'ত আছিল? সেইটো আছিল বেনাৰসত। গতিকে সেই বয়সটো তোমালোকে কিতাপৰ পৰা ফাইণ্ড আউট কৰি ল'বা আৰু নিজে ফাইণ্ড আউট কৰিলে সেইটো মনত বেছি থাকিব। মোৰ ওচৰত যিহেতু কিতাপখন নাই গতিকে মই এইটো ক'ব নোৱাৰিলোঁ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 হোৱাট ডাজ দ্য য়েলো উড মেইন। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে য়েলো উড অৰ্থাৎ হালধীয়া বন বনাঞ্চল বুলিলে কি বুজোৱা হৈছে? ইয়াত আচলতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে কবিয়ে যেতিয়া সেই বনখনত আছিল তেতিয়া তাক হালধীয়া বন বুলি কৈছে, য়েলো উড বুলি কৈছে। অৰ্থাৎ তেখেতে কি কৰিব বিচাৰিছে? এইটো মানুহৰ বয়সৰ লগত তুলনা কৰিব বিচাৰিছে যে হালধীয়া বন অৰ্থাৎ এই বনটোকে বুজোৱা নাই, সেইটোৰ জৰিয়তে কি কৰিব বিচাৰিছে কবিয়ে যে মানুহ যেতিয়া বয়স বাঢ়ি যায়, বয়স 40+ 40+ হৈ যায়, সেইটো বয়সৰ কথা ইয়াত বুজোৱা হৈছে। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 4 লৈ হোৱেৰ ৱাজ মাৰ্গিছ স্কুল। হোৱেৰ ৱাজ মাৰ্গিছ স্কুল এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা কিতাপখনত পাই যাবা যে মাৰ্গিছ স্কুল ৱাজ নেক্সট টু হাৰ বেডৰুম। নেক্সট টু হাৰ বেডৰুম এইখিনি লিখি দিলে হ'ব যে মাৰ্গিছ হাউচ ৱাজ নেক্সট টু হাৰ বেডৰুম। অৰ্থাৎ বেডৰুমৰ কাষতে যিটো ৰুম আছিল সেই ৰুমখনত বহি তেওঁলোকে কি কৰিছিল? পাঠ গ্ৰহণ কৰিছিল। তাত বহি তেওঁলোকে মেকানিকেল টিচাৰৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু সেইটোকে কোৱা হৈছে তেওঁলোকৰ বিদ্যালয় বুলি বিবেচনা কৰা হৈছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। কুৱেশ্যন নম্বৰ 5 হৈছে হোৱেৰ ডাজ দি পয়েট উইচ টু গ। যে কবিয়ে ক'ত যাবলৈ কামনা কৰে? এইটো হৈছে লেক আইল অফ ইনিছফ্ৰিৰ পৰা দিয়া হৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৰ এনচাৰটো কি হ'ব? দ্য পয়েট উইচেছ টু গ' টু ইনিছফ্ৰি। মই ইয়াত লিখি দিছোঁ তোমালোকক, ইয়াত দেখা দ্য পয়েট উইচেছ টু গ' টু ইনিছফ্ৰি। দ্য পয়েট উইচেছ টু গ' টু ইনিছফ্ৰি। দ্য পয়েট উইচেছ টু গ' টু ইনিছফ্ৰি হ'ব এইখিনি। এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যন লৈ। পৰৱৰ্তী কুৱেশ্যন 22 দিয়া আছে, এইটো আছে আনচাৰ দি ফলোয়িং কুৱেশ্যনছ ব্ৰিফলি। তো গতিকে আমি যিকেইটা আলোচনা কৰিলোঁ এইকেইটা হৈছে 1 মাৰ্কৰ কুৱেশ্যন। 1 মাৰ্কৰ কুৱেশ্যন। এতিয়া আহিছে 2 মাৰ্কৰ কুৱেশ্যনৰ বাবে দেখা কি কি কুৱেশ্যন আহিছে। হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰি। ইনিছফ্ৰিটো কেনেধৰণৰ ঠাই? তো অবভিয়াছলি এইটো হ'ব যে ইনিছফ্ৰি ইজ আ বিউটিফুল প্লেচ ৱেৰ natural scene can be enjoyed in tranquility। অৰ্থাৎ একাকিত্ব সময়ত তাত কটাব পৰা এটা ধুনীয়া ঠাই। গতিকে এই কুৱেশ্যনবিলাক আচলতে বিভিন্ন ধৰণে লিখিব পৰা যায়। এই কুৱেশ্যনবিলাক আচলতে বিভিন্নজনে বিভিন্ন ধৰণে লিখে, গতিকে তোমালোকে নিজৰ মতে লিখিব পাৰা যে ইনিছফ্ৰি কেনেধৰণৰ ঠাই? সেইটো হৈছে এটা ধুনীয়া ঠাই য'ত প্ৰাকৃতিক
এটা শান্তি পোৱা যায় আৰু কবিয়ে তাত এই শান্তিৰ কাৰণে প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰাৰ কাৰণে তেওঁ অকলে তাত থাকিবলৈ পছন্দ কৰিছিল, তেওঁ কামনা কৰিছিল। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ বিলৈ, হোৱাট ডিড ৰন ফৰ্বছ ডু এণ্ড চে টু হেল্প এভেলাইন, যে এভেলাইনক সহায় কৰিবলৈ ৰন ফৰ্বছে কি কৰিছিল আৰু কৈছিল, অৰ্থাৎ তেখেতে কিন্তু তেওঁ কি কৰিছিল, উৎসাহিত কৰিছিল। আৰু এটা লাইন তোমালোকে পাঠটোত পাবা আৰু সেই লাইনটো তোমালোকে বিচাৰি উলিয়াবা। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ চিলৈ, হোৱাই ৱাজ মাৰ্গী ডিসঅ্যাপয়েন্টেড, যে মাৰ্গী কিয় হতাশ হৈছিল, হোৱাই ৱাজ মাৰ্গী ডিসঅ্যাপয়েন্টেড, মাৰ্গী ডিসঅ্যাপয়েন্ট কিয় হৈছিল। এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এটা ইয়াত অলপ খেলি মেলি লাগে বহুতৰেই। এইটো হ'ব এনচাৰটো হ'ব যে মাৰ্গীৰ যেতিয়া টমিৰ টিচাৰ এবাৰ কিন্তু ইতিহাসৰ শিক্ষক হিষ্ট্ৰীৰ টিচাৰজনক কিন্তু আঁতৰাই লোৱা হৈছিল। কিয় আঁতৰাই লোৱা হৈছিল, কাৰণ হিষ্ট্ৰী ছেক্টৰটো ব্লাংকেট হৈ গৈছিল, খালী হৈ গৈছিল, ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কমি গৈছিল, যাৰ কাৰণে হিষ্ট্ৰী টিচাৰজনক আঁতৰাই লোৱা হৈছিল। তো মাৰ্গীয়ে কি কৰিছিল, ভাবিছিল যে তেওঁৰ যিটো জিঅ'গ্ৰাফী বৰ ছাবজেক্ট, যি ছাবজেক্টটো তেওঁ ভাল নাপায়, বিষয়টো ভাল নোপোৱা যিটো এটা বিষয় জিঅ'গ্ৰাফী, সেই ছাবজেক্টটো যেতিয়া তেওঁৰ খেলিমেলি লাগিছিল, গতিকে কাণ্ট্ৰি ইন্সপেক্টৰ যেতিয়া সেইটো তাৰ ঘৰত আহিছিল, মাৰ্গীৰ ঘৰত আহিছিল, তেতিয়া মাৰ্গীয়ে কি ভাবিছিল যে হয়তো এই কাণ্ট্ৰি ইন্সপেক্টৰজনে মেকানিকেল টিচাৰজনক, জিঅ'গ্ৰাফীৰ মেকানিকেল টিচাৰজনক হয়তো আঁতৰাই লৈ যাব, কিন্তু আঁতৰাই লৈ যোৱা নাছিল। যিটো কি হৈছিল, মাৰ্গী আচলতে ডিসঅ্যাপয়েন্ট হৈছিল, অলপ হতাশ হৈছিল আৰু বিৰক্তি পাইছিল। কিয়, কাৰণ সেই বিষয়টো তেওঁ ভাল পোৱা নাছিল। গতিকে ইয়াত কনফিউজ হোৱাৰ কোনো কাৰণ নাই। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ ডিলৈ, হোৱাই ৱাজ শেহনাই প্লেড ইন দি নৰ্থ ইণ্ডিয়ান উইডিং এণ্ড টেম্পলছ, কিয় শেহনাই নামৰ যিটো বাদ্যযন্ত্ৰ সেইটো দক্ষিণ ভাৰত আৰু মন্দিৰবোৰত বজোৱা হৈছিল। কাৰণ এইটো তেওঁলোকৰ এটা কি আছিল, পৰম্পৰা আছিল। যে এইটো লিখিলে হ'ব যে শেহনাই ৱাজ প্লেড ইন দি নৰ্থ ইণ্ডিয়ান উইডিং এণ্ড টেম্পলছ বিকজ ইট ৱাজ ট্ৰেডিশ্যন ইন নৰ্থ ইণ্ডিয়া এণ্ড ইট ৱাজ প্লেড ইন টেম্পল ট্ৰেডিশ্যনেলি, বাট বিসমিল্লাহ খান improved that, promoted that after taking it to classical stage. বিসমিল্লাহ খানে কি কৰিছিল, এইটোক মন্দিৰ আৰু দক্ষিণ ভাৰতৰ বিবাহ অনুষ্ঠানবোৰৰ পৰা তেখেতে কি কৰিছিল, ক্লাছিকেল ষ্টেজলৈ লৈ গৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ ইলৈ, হাউ ডাজ টমি ডেছক্ৰাইব দ্য কাইণ্ড অফ স্কুল, যে টমিয়ে এই পুৰণি স্কুলবিলাকক কেনেদৰে বৰ্ণনা কৰিছে। এতিয়া আহিছোঁ এফলৈ, হুইচ ৰোড ডিড দ্য পয়েট টেক টু ৱাক এণ্ড হোৱাই, যে আৰু কিয়, অৰ্থাৎ কোনটো পথ তেখেতে বাছি লৈছিল। তেখেতে কিন্তু দ্বিতীয় পথটো বাছি লৈছিল আৰু প্ৰথম পথটো ভৱিষ্যতৰ কাৰণে এৰি দিছিল। তো এইটো হ'ব যে দ্য পয়েট চুজ দি সেকেন্ড ৰোড এণ্ড হোৱাই, বিকজ ইট ৱাজ ৱান্টেড ৱেৰ, অৰ্থাৎ এইটো কি হৈছিল, কম ব্যৱহৃত আছিল, যাৰ কাৰণে তেখেতে কি কৰিছিল, সেই দ্বিতীয় ৰাস্তাটো পচন্দ কৰিছিল আৰু প্ৰথম ৰাস্তাটো, যি ৰাস্তালৈ তেখেতে চাই আছিল মনোযোগ দি, সেই ৰাস্তাটো ভৱিষ্যতৰ কাৰণে এৰি থৈ গৈছিল। যদিও তেখেতে জানিছিল যে ভৱিষ্যতে তেওঁ ঘূৰি আহিব নে নাই, তথাপিও যিকোনো এটা ৰাস্তা তেওঁ বাছি লৈছিল আৰু সেই ৰাস্তাটো আছিল দ্বিতীয় ৰাস্তা। তো এইটো হ'ব। এতিয়া আহিছোঁ ছেকশ্যন চিলৈ। ছেকশ্যন চি অৰ্থাৎ গ্ৰামাৰ ছেকশ্যন যিটো আছে, এই গ্ৰামাৰ ছেকশ্যন বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ অলপ খেলিমেলি হৈ গ'লে কিন্তু তোমালোকে নাম্বাৰটো নাপাবা। গতিকে এইটো ধুনীয়াকৈ তোমালোকে ছল্ভ কৰিবা আৰু গ্ৰামাৰটো ধুনীয়াকৈ পঢ়িবা তোমালোকে, কাৰণ আজিকালিৰ যিটো ছিষ্টেম সেই হিচাপত কিন্তু অলপ খেলিমেলি পাজল লগা গ্ৰামাৰবিলাক দি থকা হয়। এতিয়া আমি আহিছোঁ প্ৰথম কুৱেশ্যনটো কি আছে 23, কাৰেক্ট দি টেন্স অফ দি ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ, অৰ্থাৎ টেন্স কাৰেকশ্যনৰ পৰা দিয়া হৈছে। এইটো আছে কি, ৱাক ফাষ্ট, বেগাই খোজকঢ়া, লেষ্ট ইউ উইল মিছ দ্য বাছ, যে তুমি যদি খোজ নাকাঢ়া তেনেহ'লে তুমি কি কৰিবা, বাছখন মিছ কৰিবা। ইয়াত উইল দিয়ে আছে, কোনোবাই লিখি ৰাখিছে ইয়াত, গতিকে এইটো হ'ব উইল আৰু মিছটো হ'ব ব্ৰেকেটটো উঠি যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ বিলৈ, দ্য বাছ ইউজুৱেলি এৰাইভ এট 6 o'clock ইন দ্য মৰ্ণিং, দ্য বাছ ইউজুৱেলি এৰাইভছ, ইয়াত অকল তোমালোকে
এৰাইভ যিটো আছে, যিটো শব্দ দি আছে ARRIVE, এৰাইভ, এইটোৰ লগত অকল এছ দিব লাগিব। কাৰণ কি ইয়াত আছে ইউজুৱেলি, সাধাৰণতে মানে কি যে সাধাৰণতে বাছখন 6 বজাত, ৰাতিপুৱা 6 বজাত উপস্থিত হয়। গতিকে এইটো সাধাৰণতে উপস্থিত হয়, এইটো অভ্যাসগত কাম। গতিকে ইউজুৱেলিৰ লগত কি হ'ব, এৰাইভ, এটা এছ হ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 24, চেঞ্জ দি নেৰেশ্যন অফ দি ফলোয়িং। He said to me, I made some money yesterday. এইটো কৰিলে হ'ব কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই লিখি দিছোঁ তোমালোকক। তো ইয়াত তোমালোকে দেখিবলৈ পাইছা যে হি টল্ড মি, তেওঁ মোক কৈছিল, হি টল্ড মি, তেওঁ মোক কৈছিল, হি টল্ড মি, তেওঁ মোক কৈছিল ডেট যে হি হেড মেড চাম মানি দ্য ডে বিফৰ অথবা দি প্ৰিভিয়াছ ডে, দ্য ডে বিফৰ অথবা দ্য প্ৰিভিয়াছ ডে, এই দুটাৰ যিকোনো এটা লিখিলেই হৈ যাব। গতিকে হি ছেড টু মি, তেওঁ মোক কৈছিল আই মেড চাম মানি য়েষ্টাৰডে, যে মই যোৱাকালি কিছু টকা বনাইছোঁ, টকা উপাৰ্জন কৰিছোঁ। অৰ্থাৎ এই আইটো কোনে হয়, এই হিটোৱে হয় আই। গতিকে এইটো হ'ব হি মেড আছে, পাষ্ট ইনডিফিনিট টেন্স আছে, পাষ্ট ইনডিফিনিট টেন্স থাকিলে হেড মেড হ'ব, কাৰণ পাষ্ট ইনডিফিনিট ডাইৰেক্টত থাকিলে ইনডাইৰেক্টত কি হয়, পাষ্ট পারফেক্ট হয়। ইয়েষ্টারডে থাকলে কি হয়, দ্য ডে বিফোর অর দি প্রিভিয়াস ডে হৈ গ'ল। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ বি লৈ। কুৱেশ্যন নম্বৰ বিত কি দিয়া আছে, কুৱেশ্যন নম্বৰ বিত কি দিয়া আছে, বিত দিয়া আছে যে হি আস্কড মি ইফ আই হ্যাড এ কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইটো হ'ব যে এইটো কৰিছোঁ, এইটো যে হি ছেড টু মি, তেওঁ মোক কৈছিল ডু ইউ হেভ এ কাৰ, যে তোমাৰ এখন গাড়ী আছেনে। এইটো ইণ্ট্ৰগেটিভ যেতিয়া হয় তেতিয়া কি হয়, মাজত ইফ এটা সোমাই যায়। এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যন লৈ। কুৱেশ্যন নম্বৰ 25 কি কোৱা হৈছে, চেঞ্জ দ্য ভইচ অফ এনি ওৱান অফ দি ফলোয়িং। যিহেতু এনি ওৱান কৈছে, এটা কৰিলেই পৰীক্ষাত হৈ যাব, কিন্তু তোমালোকে দুয়োটা শিকিব লাগিব। দ্য টিচাৰ ইজ কাৰেক্টিং আৱাৰ, দ্য টিচাৰ ইজ কাৰেক্টিং আৱাৰ কপিজ। এইটো কি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অবজেক্টটো ছাবজেক্ট হ'ব আৰু ছাবজেক্টটো অবজেক্টৰ ঠাইত যাব। গতিকে টেন্স অনুসৰি প্ৰিপজিশ্যন হ'ব, এইটো হ'ব আৱাৰ কপিজ আর বিং কারেক্টেড বাই দ্য টিচাৰ। অৰ্থাৎ আমাৰ কপিবিলাক আমাৰ শিক্ষকজনৰ দ্বাৰা শুদ্ধ কৰি দি থকা হৈছে। গতিকে এইটো ধুনীয়াকৈ কৰিবা তোমালোকে, যে এইটো কি হৈছে, দ্য টিচাৰ আছে ছাবজেক্ট, আৱাৰ কপিজটো কি আছে, ছাবজেক্টৰ ঠাইত আহিছে। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'লে কি ইয়াত আৰ হৈছে, কিয় আৰ হৈছে, কাৰণ কপিজ আছে, প্লুৰেল নাম্বাৰ আছে, এইকাৰণে আৰ হৈছে। আৰু পেছিভ ভইচত কি হয়, কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত বিং হয়, আৰু মেইন ভাৰ্ব কি আছে, কাৰেক্টিং আছিল। কাৰেক্টটো কি হ'ব, ভাৰ্ব 3 থাৰ্ড ফৰ্ম হ'ব, কাৰেক্টেড বাই দ্য টিচাৰ, অৰ্থাৎ শিক্ষকজন শেষত আহিছে। এতিয়া আমি পৰৱৰ্তী এইটো কৰিম। এতিয়া আহিছোঁ বিলৈ, ষ্টাৰ্ছ আৰ চিন এট নাইট, ষ্টাৰ্ছ আৰ চিন এট নাইট, অৰ্থাৎ ষ্টাৰ্ছ আৰ চিন তৰাবোৰক দেখা যায়, এট নাইট ৰাতিত দেখা যায়। অৰ্থাৎ এইটো কোনে দেখে, এইটো কিন্তু ছাবজেক্টিভ অবজেক্টটো কিন্তু বাই দি কিবা এটা যে থাকে সেইটো কিন্তু ইয়াত নাই। গতিকে ইয়াত আমি কি কৰিব লাগিব, ধৰি ল'ব লাগিব, কাৰণ কোনে দেখে ছাবজেক্টটো ধৰি ল'ব লাগিব। ইয়াত ছাবজেক্টটো উজ্জ হৈ আছে। চ' কোনে দেখে ষ্টাৰ্ছবিলাক, আমি দেখোঁ উই চি ষ্টাৰ্ছ এট নাইট। এইখিনি হ'ল পেছিভ ভইচ, এক্টিভ ভইচ। উই চি আমি দেখোঁ ষ্টাৰ্ছ তৰাবোৰ এট নাইট, ৰাতিত আমি তৰাবোৰ দেখোঁ। অৰ্থাৎ এইটোৰ পেছিভ হৈছে, এইটো ষ্টাৰ্ছ আৰ চিন তৰাবোৰক দেখা যায় এট নাইট ৰাতিৰ ভাগত। গতিকে ইয়াত ছাবজেক্টটো ধৰি ল'ব লাগিব। তাৰপিছত দেখা ডু এজ ডিৰেক্টেড, অৰ্থাৎ যেনেকৈ কোৱা হৈছে, যে যেনেদৰে তোমাক ডিৰেকশ্যন দিয়া হৈছে সেই হিচাপত তোমালোকে কৰা। ইউ ৱেণ্ট টু শ্বিলং লাষ্ট ছানডে, যোৱা ছানডে অৰ্থাৎ যোৱা ৰবিবাৰে তুমি শ্বিলংলৈ গৈছিলা। এইটো এটা কুৱেশ্যন কৰিব লাগিব, আস্ক কুৱেশ্যন কৰিব লাগিব, আৰু এইটো কি ব্যৱহাৰ কৰি, হুৱেন ব্যৱহাৰ কৰি। তো হুৱেন ব্যৱহাৰ কৰি, কেতিয়া ব্যৱহাৰ কৰি যদি কওঁ, সেইটো হ'ব
যে মই কেতিয়া শ্বিলংলৈ গৈছিলোঁ, এনচাৰ হ'ব তুমি, আৰু শ্বিলংলৈ যোৱাকালি গৈছিলা। তো এইটো লিখি দি আছোঁ। গতিকে এই নাম্বাৰটো কি হ'ব? when did I go to শ্বিলং, when did I go to শ্বিলং, অৰ্থাৎ মই যদি কুৱেশ্যন কৰোঁ তোমাক যে when did I go to শ্বিলং, যে মই কেতিয়া শ্বিলংলৈ গৈছিলোঁ, এইটো হৈছে আস্ক কুৱেশ্যন, আৰু এনচাৰটো ওলাই পৰিব যে তুমি মোক এনচাৰ দিবা যে তুমি শ্বিলংলৈ যোৱাকালি গৈছিলা, অৰ্থাৎ তুমি যেতিয়া এনচাৰ কৰিবা তেতিয়া তুমি ক'ব মোক, আৰু মই যেতিয়া কুৱেশ্যন কৰিম তেতিয়া মই কি ক'ম? মই কেতিয়া শ্বিলংলৈ গৈছিলোঁ। এতিয়া আহিছোঁ বিলৈ। বিত কোৱা হৈছে আই এম আ ষ্টুডেণ্ট এড এ কুৱেশ্যন টেগ, অৰ্থাৎ টেগ কুৱেশ্যনৰ পৰা দিয়া হৈছে আই এম আ ষ্টুডেণ্ট আৰ্ণ্ট আই। ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা ভুল কিন্তু কৰিব পাৰে ইয়াত, যে যিটো অক্সিলাৰী ভাৰ্ব থাকে তাৰ লগত কি কৰিব লাগে? নট ব্যৱহাৰ কৰিব লাগে। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত এমৰ ক্ষেত্ৰত কিন্তু সেইটো বিপৰীত হৈ যায়, কাৰণ এম নট আই বুলি ক'তো তোমালোকে দেখা নাপাবা। গতিকে এইটোৰ নিয়মটো হৈছে যে আই থাকিলেও এইটো টেগ কুৱেশ্যনত কি হয়? আৰ্ণ্ট আই, আৰ নট আই, অৰ্থাৎ শ্বৰ্ট কৰি দিলে আৰ্ণ্ট আই। ইয়াত টেগ কুৱেশ্যনত সদায় শ্বৰ্ট ফৰ্মটো লিখা হয়, এন কমা টি দি নট বুজোৱা হয়। গতিকে তোমালোকে এই কথাটো তোমালোকে ব্যতিক্ৰমী কথাটো তোমালোকে কিন্তু মনত ৰাখিব লাগিব, আৰু সেইকাৰণেই কিন্তু এইটো এক্সামত দিছে আই এম এ ষ্টুডেণ্ট। এইটো দেখাত কিন্তু একেবাৰে সহজ, যে অক্সিলাৰী ভাৰ্বৰ লগত নট দিলেই হৈ যায়, নহয়, ইয়াত নহ'ব, বেলেগ ঠাইত হ'ব, ইয়াত নহয়। এতিয়া আহিছোঁ 27 লৈ। 27ত কোৱা হৈছে কি? ৰিএৰেঞ্জ দি ফলোয়িং ৱৰ্ডছ টু মেক এ মিনিংফুল চেণ্টেন্স, অৰ্থাৎ তলত দিয়া যিবিলাক শব্দ আছে এই শব্দবিলাকেৰে কি কৰিব লাগে? অৰ্থপূৰ্ণ এটা বাক্য সজাব লাগে। প্ৰথমটো আছে ইণ্ডিয়া এট লিভছ প্ৰেচিডেণ্ট দ্য অফ ৰাষ্ট্ৰপতি ভৱন। এইটো কি হ'ব? এইটো হ'ব, ইয়াত কৰি দিছোঁ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া লিভছ এট ৰাষ্ট্ৰপতি ভৱন, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিজন ক'ত বসবাস কৰে? ৰাষ্ট্ৰপতি ভৱনত বসবাস কৰে। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 2 লৈ। মেন বেগিং লাইফ দ্য লেম বাই, এইটো হ'ব বি নম্বৰটো ইয়াত লিখি দিছোঁ দ্য লেম মেন লিভছ বাই বেগিং, অৰ্থাৎ এই খুৰা মানুহজনে কি কৰে? ভিক্ষা কৰি জীয়াই থাকে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। চিত কৈছে ব্ৰেভছ আৰ চলজাৰ ভেৰি ইণ্ডিয়ান, অৰ্থাৎ দ্য ইণ্ডিয়ান চলজাৰ্ছ আৰ ভেৰি ব্ৰেভ, অৰ্থাৎ ভাৰতীয় সৈন্যবোৰ বৰ সাহসী। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। 4ত কৈছে প্লিজ ইয়ৰ ডিকশ্যনাৰী মি লেণ্ড, অৰ্থাৎ প্লিজ লেণ্ড মি ইয়ৰ ডিকশ্যনাৰী। গতিকে এইকেইটা তোমালোকে হয়তো বুজিব পাৰিছা, কাৰণ এইবিলাক খেলি মেলি থকা শব্দ, এই খেলি মেলি থকা শব্দবিলাকে কি কৰিব লাগে? আমাৰ সজাই লিখিব লাগে। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 28 লৈ। 28ত কৈছে টু ট্ৰেঞ্চলেশ্যন, এইটো ট্ৰেঞ্চলেশ্যনৰ পৰা দিয়া হৈছে টু ইৰ ইজ হিউমেন, অৰ্থাৎ মানুহ মাত্ৰই ভুল হয়। দ্য পেচেণ্ট হেড ডাইড বিফৰ দি ডক্টৰ কেম, অৰ্থাৎ ডক্টৰজন অহাৰ আগতে ৰোগীজন মৰিছিল। ইণ্ডিয়া ইজ এ ভাষ্ট কাণ্ট্ৰি, অৰ্থাৎ এই ভাৰতবৰ্ষ এখন বিশাল দেশ। এইটো লিখিয়ে দিছোঁ মই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত লিখি দিছোঁ। লিখি দিলেও কিন্তু ইয়াত যুক্তাক্ষৰবিলাক সঠিকভাৱে উঠা নাই, এইটো মাত্ৰই হ'ব, মানুহ মাত্ৰই ভুল। তাৰপিছত আছে চিকিৎসকজন অহাৰ আগতেই ৰোগীজন মৰিছিল, এই যুক্তাক্ষৰবিলাক ইয়াত সঠিকভাৱে উঠা নাই। ভাৰতবৰ্ষ এখন বিশাল দেশ, অৰ্থাৎ তোমালোকে নিজেই লিখিব পাৰা মানুহ মাত্ৰই ভুল, ডক্টৰজন অহাৰ আগতে ৰোগীজন মৰিছিল, এইটো হ'ব এইটো, আৰু ভাৰতবৰ্ষ এখন বিশাল দেশ। গতিকে এইখিনি আজিৰ ভিডিঅ'। তোমালোকে পৰৱৰ্তী ভিডিঅ'বোৰ চাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু এই ভিডিঅ'বিলাক তোমালোকে ৰেগুলাৰ দেখিলে তোমালোকৰ এটা ইম্প্ৰুভমেণ্ট হৈ যাব, আৰু তোমালোকে ধুনীয়াকৈ কুৱেশ্যন এনচাৰবিলাক এটেম্প্ট কৰিব পাৰিবা। গতিকে আজিৰ কাৰণে শেষ হ'ব, ধন্যবাদ।